আজি পঞ্চম দিনত ভৰি দিলে ব্যাকুচিত চলি থকা ভদ্ৰদেৱৰ ৩৮৬ সংখ্যক তিৰুভাৱ তিথি সভা মহোৎসৱৰ নাম প্ৰসংগৰে উখল-মাখল পৰিৱেশ ব্যাকুচি সত্ৰত। গুৰুজনাৰ সৃষ্টিৰাজিৰ বহুল চৰ্চা কৰা দেখা গ'ল সত্ৰৰ বাকৰিত। বৰপেটা জিলাৰ ব্যাকুচিত মহাপুৰুষ ভদ্ৰদেৱৰ ৩৮৬ সংখ্যক তিৰুভাৱ তিথি সভা মহোৎসৱ সাতদিনীয়াকৈ পালন কৰাৰ প্ৰয়াস কৰিছে ব্যাকুচি গঞা ৰাইজে। গুৰুজনাৰ সত্ৰৰ বাকৰিত আজি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিভিন্ন অঞ্চলৰ পৰা অহা ১৩টা প্ৰতিযোগীৰ দলে অংশগ্ৰহণ কৰে। দিহানামৰ বিচাৰক হিচাপে উপস্থিত থাকে দিহানামৰ বিশেষজ্ঞ হিতেশ শীল, অশ্বিনী বৰ্মন আৰু সুৰেন তালুকদাৰ। গুৰুজনাৰ তিৰুভাৱ তিথিত ব্যাকুচিত পঞ্চম দিনাও উখল-মাখল পৰিৱেশে বিৰাজ কৰে। ভট্টদেৱ মহা উৎসৱৰ আজি পঞ্চম নিশা। এই পঞ্চম নিশাত আপোনালোকে নাম প্ৰসংগাৰ যি প্ৰতিযোগিতা আৰম্ভ কৰিছে, এই প্ৰতিযোগিতা আধ্যাত্মিকে দেখিবলৈ পোৱা গৈছে আৰু কেনেকুৱা উদ্দেশ্য লৈ আপোনালোকে কৰিছে তাৰ বিষয়ে অকণমান বিৱৰণী কওক। নমস্কাৰ। আমাৰ ব্যাকুচি ভট্টদেৱ মিলন সমিতিয়ে আজি বহু বছৰ আগৰে পৰা এই অনুষ্ঠানটো পৰিচালনা কৰি আহিছে আৰু আমাৰ গুৰুজনা মানে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ভট্টদেৱৰ তিথি মহোৎসৱটো অতি জাকজমকতাৰে পালন কৰে। এনেকৈ আমি আজি মোটামুটি 1943 চনৰ পৰাই আমি এই উৎসৱটো পালন কৰি আহিছোঁ। গতিকে হয়তো আগতে অলপ অনুষ্টুপীয়া আছিল, এতিয়া লাহে লাহে এই অনুষ্ঠানটো বৰ্ধিত কাৰ্যসূচীৰে আমি পালন কৰিবলৈ লৈছোঁ আৰু এই তিথি মহোৎসৱৰ তিৰুভাৱ তিথি মহোৎসৱৰ সংগতি ৰাখি আমাৰ ইয়াত নানান ধৰণৰ কিছুমান অনুষ্ঠান থাকে মনোৰঞ্জনৰ কাৰণে, যেনে আমাৰ যাত্ৰা পাৰ্টি, ঢুলীয়া পাৰ্টি, নাইবা ভ্ৰাম্যমান থিয়েটাৰ আদি আমাৰ ইয়াত আমন্ত্ৰণ কৰা হয়। লগতে আমাৰ কিছুমান ধৰ্মীয় দিশ আছে, যিহেতু এইটো এখন সত্ৰত আমাৰ কিছুমান ধৰ্মীয় দিশ আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত আয়তীসকলৰ ভাষানাম নাইবা আমাৰ এইটো কি কয় ভাষানাম দিহানাম, গতিকে এইবিলাক আমি ইয়াত মানে অনুষ্ঠিত কৰোঁ আৰু এইবিলাক আমাৰ আয়তীসকলে অতি ভক্তিভাৱেৰে ইয়াত প্ৰদৰ্শন কৰে আৰু প্ৰদৰ্শন কৰি যিটো দল শ্ৰেষ্ঠ হ'ব তেওঁলোকক আমি আমাৰ সমিতিৰ ফালৰ পৰা পুৰস্কৃত কৰোঁ। গতিকে এনেকৈ আমাৰ আজি অতীজৰে পৰা এনেকৈ চলি আছে আৰু ভৱিষ্যতলৈ চলি থাকিব। গতিকে এইখিনিয়ে ক'ব লাগে। কিমানটা দল এতিয়া হৈছে? আজি আমাৰ 13টা দল ইয়াত নামতি দল উপস্থিত হৈছে। গতিকে 13টা দলে নাম প্ৰদৰ্শন কৰিব আৰু লগতে আমাৰ অহাকালি আমাৰ একক নৃত্য প্ৰতিযোগিতা আছে। তাতো আমাৰ বহুত প্ৰতিযোগী ইতিমধ্যে যোগদান কৰিছে। গতিকে কালি 4 বজাৰ পৰা আমাৰ একক নৃত্য প্ৰদৰ্শন প্ৰতিযোগিতা আৰম্ভ হ'ব। তাতো আমাৰ পুৰস্কাৰ থাকিব। পুৰস্কাৰবিলাক আমাৰ ঘোষণা কৰা হৈছে কমিটিৰ ফালৰ পৰা। অংশগ্ৰহণ কৰিছে নেকি প্ৰতিযোগিতাত? অনিবাৰ্য কাৰণবশতঃ অহাকালি আবেলি 4 বজাৰ পৰা উক্ত অনুষ্ঠানটি অনুষ্ঠিত কৰা হ'ব। গতিকে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীয়ে অহাকালি আবেলি 4 বজাৰ আগে আমাৰ প্ৰতিযোগিতাস্থলীত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল। ব্যাকুচিৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।